মোৰ নাম হ'ল নৱজিৎ পাঠক। মই নসত্ৰৰ গাঁৱৰ পৰা আহোঁ ইয়াতে। ৰাতিপুৱা সদায় কাম কৰিবলৈ আহোঁ এই জেগাখিনি চাফা কৰাৰ কাৰণে দুই চাইড। এইটো ৰাস্তাটোৰ যিটো আপোনাৰ কণ্ডিশ্যন দুই চাইডে বগাচিন যিটো থাকে ৰাস্তাৰ দুই চাইডে, সেই ফুটপাথটো বগাচিনৰ পৰা যিটো ফুটপাথ থাকিব লাগে সেই ফুটপাথটো একেবাৰে নোহোৱা হৈ গৈছে। তাৰ ফলত কি হয়, মানুহ অহা যোৱাত অসুবিধা হয়, গাড়ী মটৰ ছাইড দিয়াত অসুবিধা হয়। গৰু ছাগলী কেতিয়াবা আগত পৰে, গৰু না ইফালে যাব পাৰে না সিফালে যাব পাৰে, মাজতে পৰে। তাৰ ফলত কিছুমান এক্সিডেণ্টো হয়, দুৰ্ঘটনা হৈ যায় এনেকৈ। সেইকাৰণে মই এটা সিদ্ধান্ত ল'লোঁ কি যি আছে নিজে আহি পেলাই সদায় ৰাতিপুৱা মই ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত এইখিনি মই ৰাতিপুৱা সদায় আহি ছাইড দুটা কটাৰ কাৰণে সিদ্ধান্ত এটা লৈছোঁ। কিমান দিন এই কাম কৰিলে? এইটো মই আপোনাৰ জুনৰ 30 তাৰিখৰ পৰা কণ্টিনিউ এইকেইদিন কৰি আছোঁ মই এতিয়ালৈকে। ক'ৰ পৰা ক'লৈকে কৰিব? এইটো মই আপোনাৰ হেলচাৰ 1 নম্বৰ চকৰ পৰা আপটো একদম সৰ্থেবাৰী তেল ডিপুৰ কাষলৈকে মই এইটো কৰোঁ বুলি ভাবিছোঁ। এই চিন্তাটো আপুনি কিয় কৰিলে? এই চিন্তাটো সেইটো মই আপোনাৰ এজন ব্যৱসায় কৰা মানুহ। মই আপোনাৰ নলবাৰীলৈকে মোৰ ব্যৱসায়ৰ মানে হেৰিত মই বজাৰ কৰিবলৈ যাওঁ। মই অহা যোৱা কৰিয়ে থাকোঁ এই ৰাস্তাটোদি। তাৰ ফলত কিছুমান বহুত অসুবিধাৰ মই সন্মুখীন হৈছোঁ এই ৰাস্তাটোত। মানে এই জংঘলৰ কাৰণে আমি এনেকুৱা এটা পৰিস্থিতি হৈছে এই ৰাস্তাটো, মানে এটা মেইন ৰোড এটা আপোনাৰ সৰ্থেবাৰী টু চামতা হৈ আপ টু নলবাৰী টাউন, এইটো মেইন ৰোড। কিন্তু এতিয়া কি জংঘলে মানে আজি 2-3 বছৰৰ পৰা চাই আছোঁ ৰাস্তাটো ইমান জংঘল হৈ গৈছে, মানে ছাইড দুটা একদম ছাইড বাম নায়ে, ছাইড দিব লাগে জাগা অলপো নাই। সেই ভাবি থাকোঁ কি হয়, একো নকৰে কোনো। মই নিজে সিদ্ধান্ত মনত এটা ল'লোঁ কি বোলে এইটো মই নিজে কিবা এটা লাহে হ'লেও অলপকৈ মই সদায় এইটো বস্তু কৰ্মটো কৰি যাম। সেই সিদ্ধান্তটো লৈ পেলাইহে এইটো বস্তু মই সদায় কৰি আছোঁ, দুই চাইড কাটি আছোঁ মই। আচ্ছা, ইমান যে হাবি জংঘল ভৰি পৰিছে হয়। পথটোত, এই ক্ষেত্ৰত চৰকাৰ বা বিভাগটোক আপুনি কি কয়? তেওঁলোকে কৰিব লাগে। এইটো বস্তু হ'ল আপোনাৰ যিটো গড়কাপ্তানি বিভাগ, এইটো মেইন ৰোড হয়। এইটো গড়কাপ্তানি বিভাগে এইটো কৰিব লগা কাম। তেওঁলোকৰ ইঞ্জিনিয়াৰ আছে, ডাঙৰ বিষয়া আছে। তেওঁলোকক এইটো চাইডেদি নিশ্চয় অহা যোৱা কৰে, তেওঁলোকৰ মানে সদায় দেখা পায়। কিন্তু তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই চাগে, তেওঁলোকে যাতে অসুবিধা পোৱা নাই, আমিহে অসুবিধা পাইছোঁ। সেইটোৰ কাৰণে তেওঁলোকক মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকে যিটো ৰাস্তাত যিটো PWD ডিপাৰ্টমেণ্টৰ মানুহ হয়, আপোনালোকে অহা যোৱা কৰোঁতে ৰাস্তাটো চাব লাগে বা ক'ত কি হৈছে ইমান জংঘলে ঘেৰি ধৰিছে। এইটো লৈ যদি আপোনালোকে কাটি দিয়ে তেতিয়াহ'লে ৰাইজৰ বহুতখিনি সুবিধা হয়। ৰাজনৈতিক যিসকল নেতা আছে বা মুখ্যমন্ত্ৰী মহোদয়, কি ক'ব আপুনি? এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ জনাওঁ, তেওঁ হ'ল গড়কাপ্তানি বিভাগৰ এজন মন্ত্ৰী হয়। তেওঁক মই অনুৰোধ জনাওঁ যাতে বিভাগটোক কৰ্মচাৰীবিলাকক এটা মানে কি দায়িত্ব দিয়ক, যাতে এনেকুৱা পৰিস্থিতি য'ত অসমৰ চব জেগাতে হৈ আছে। ৰাস্তাবিলাক কিছুমান কি হয় একেবাৰে বন জংঘলে হাবি বনৰ মানে আগুৰি ধৰিছে মেইন ৰোডবিলাক। তেওঁলোকক এটা মেছেজ দিয়ক বা এইবিলাক যাতে কাম আপোনালোকে বিভাগৰ দ্বাৰাই চব বস্তুবিলাক যাতে চাফা কৰি দিয়ে, কাটি দিয়ে ৰাইজৰ সুবিধাৰ্থে। আপোনাৰ কি ব্যৱসায় বুলি ক'লে? মই এতিয়া ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰোঁ। আপোনাৰ ঘৰত পৰিয়াল আছেনে? মোৰ ঘৰত পৰিয়াল আছে, মোৰ মা আছে, মোৰ দেউতা আছে, প্লাছ আপোনাৰ মোৰ মিছেছ আছে আৰু মোৰ একজনী ছোৱালী আছে। তেখেতসকলে কিবা কয় নেকি? আপুনি যিহেতু ৰাতিপুৱা ওলাই আহে ৰাইজৰ এইটো বস্তুটো হয়, এইটো তেওঁলোকে গম নাপায়। তেওঁলোকে মানে কি হয় আপোনাৰ মই ৰাতিপুৱাই তেওঁলোকে সাৰি নাপায় তেতিয়া। মই আপোনাৰ ধৰক 4:30 মানত উঠি যাওঁ। উঠি যাই আপোনাৰ ইফাল সিফাল অলপমান খোজকাঢ়ি পেলাই অলপ লেট্ৰিন চেট্ৰিন কৰি এনেকৈ মুখ হাত ধুই পেলাই মই তাৰে পৰা ডাইৰেক্ট মই ইয়ালৈকে কামত গুচি যাওঁ। আৰু মই মোটামুটি 6:30 মানত গুচি যাওঁ। মই আজিলৈকে তেওঁলোকক কোৱা নাই এই বস্তুটো। কিবা ক'বনে তেখেতসকলে যে আপুনি ৰাইজৰ কাম কৰিছে? মই মানে পিছত ক'ম বোলে, কামটো হোৱাৰ পিছত মই তেওঁলোকক বস্তুটো জনাম বুলি ভাবি আছোঁ। কাম কৰি থকা এই কাম কৰবা হ'ল আজি 10-12 দিন। ভাল কাম কৰিছে এখেতে। ৰাইজৰ স্বাৰ্থত কৰি আছে। ৰাইজৰ স্বাৰ্থত, কিন্তু আমাৰ দলবাৰৰ মানুহে নকৰে এইখিনি কথা। কিন্তু নসত্ৰৰ পৰা আহি যে এইখিনি কাম কৰিছে, ৰাইজে তেখেতক ধন্যবাদ দিছে। তেখেতে কৈছে বোলে মই সৰ্থেবাৰী গ'লে কৰিমেই, টকা পইচা মোক নালাগে, ৰাইজৰ উপকাৰেই হওক। এইখিনিয়ে কথা। বিনা স্বাৰ্থত কৰিছে, পইচা পাতি নহয়। বিনা স্বাৰ্থত কৰিছে। কোনো বিভাগৰ মানুহ নাই? বিভাগৰ মানুহ নহয়। তেখেতে কিবা এই কাহা আৰবদাৰী কৰে, এনেকৈ খাই লৈ আছে। তেখেতে ৰাইজৰ সেৱা মানুহ। এই ৰাস্তাত যি প্ৰকাণ্ড গাঁত হৈছে, বিভাগৰ মানুহ কোনো ব্যক্তি অহা নাই, কোনো ব্যক্তি অহা নাই। এখেতে কাম কৰি আছে ইয়াত? তেখেতে হ'ল আজি এসপ্তাহমান হ'ল চাগে। মই যিমান দিন মানে পুৱা আহিছোঁ প্ৰায় দেখিয়ে আছোঁ
ৰাতিপুৱা আহে এইখিনি কাম কৰি থাকে। বিনা স্বাৰ্থত কোনো বিভাগৰ মানুহ আছে কি কয়? এতিয়া মই কোন তেখেত নাজানো, এতিয়া ডিপাৰ্টমেণ্টৰে মানুহ বা যদি বিনা স্বাৰ্থত কৰি থাকে ভালেই। হয়তো এইখিনি কাম আমাৰ ডিপাৰ্টমেণ্টৰ আছিল, PWD বিভাগত আছিল, এইখিনি কাম আচলতে তেওঁলোকে কৰিব লাগিছিল, সম্পূৰ্ণ চফা তেওঁলোকে কৰিছে। যদি এই ব্যক্তিজনে বিনা স্বাৰ্থত কৰি আছে তেনেহ'লে তেখেতে বহুত ভাল কাম কৰি আছে ৰাইজৰ হকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।